কাজিৰঙাৰ ইংলে পথাৰত আৰক্ষী আৰু আছাৰ মাজত সৃষ্টি হোৱা সংঘাতক দুৰ্ভাগ্যজনক আখ্যা দিছে মন্ত্ৰী অতুল বৰাই। শুকুৰবাৰে কাজিৰঙাৰ হাতীখলিৰ আছাৰ কেন্দ্ৰীয় সমিতিৰ সাংগঠনিক সম্পাদক অনিত কৰৰ বাসগৃহত উপস্থিত হয় মন্ত্ৰীগৰাকী। আলোচনাৰ মাজেৰে বিষয়টোৰ সমাধান কৰা হ'ব বুলি মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে। আনহাতে 15 আগষ্টৰ ভিতৰত বানত ক্ষতিগ্ৰস্ত লোকসকলে চৰকাৰী সাহায্য লাভ কৰিব বুলিও জনায় মন্ত্ৰী অতুল বৰাই। যোৱা 31 তাৰিখে 31 জুলাইত এটা ঘটনা সংঘটিত হ'ল। আপোনালোকে সকলোৱে গম পাইছে। মই হাতীখুলি বাগিচাত আছোঁ। আছাৰ মুখ্য সাংগঠনিক সম্পাদক অনিতৰ ঘৰত আহিছোঁ আৰু তাতে আছাৰ বহুকেইগৰাকী বিষয়ববীয়াও আছে। সেই ঘটনাটোত তেখেত যথেষ্ট আঘাতপ্ৰাপ্ত হৈছে, আঘাতো পাইছে আৰু কেইবাজনো আঘাত পোৱা ইয়াত মই আছাৰ বিষয়ববীয়াকো লগ পাইছোঁ আৰু বাগিচাৰ লোককো লগ পাইছোঁ। অত্যন্ত দুৰ্ভাগ্যজনক। বিষয়টো মাননীয় মুখ্যমন্ত্ৰীৰ দৃষ্টিগোচৰ হৈছে। তেখেতে অত্যন্ত গুৰুত্ব সহকাৰে লৈছে। আহিলোঁ, খবৰ ল'লোঁ। দুৰ্ভাগ্যজনক ঘটনা। আমি আশা কৰিছোঁ যে নিশ্চয় আলাপ আলোচনাৰ মাজেৰে আমি ভৱিষ্যতৰ দিনত